নমস্কাৰ জনাইছো লোকসভা নিৰ্বাচন 2024ৰ ফলাফল লৈ এই মুহূৰ্তত ডেমক্ৰেসি লেবৰেটৰীৰ পৰা মৰম কুমাৰ এই মুহূৰ্তত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইখনমান ৰাজ্যৰ ফলাফল আমি দিব বিচাৰিছো আৰু হেহতীয়া ফলাফল অনুসৰি যদিওবা এক্সিট পোল কোৱা হৈছিল যে কেন্দ্ৰত বিজেপি নেতৃত্বত এনডিএ যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব কিন্তু হেহতীয়াকৈ ইয়াৰ ফলাফল কিছু পৃথক দেখা গৈছে আৰু হেহতীয়া ফলাফল অনুসৰি এই যেটো মেজিক নাম্বাৰ 272 বিজেপি বা এনডিএ স্পৰ্শ কৰিছে কিন্তু সমান্তৰালভাৱে কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ যি ইণ্ডিয়ান ডেভেলপমেণ্টেল ইনক্লুসিভ এলায়েন্স ইণ্ডিয়াই কিন্তু যথেষ্ট ইয়াতে প্ৰত্যাহ্বান জনোৱা দেখা গৈছে আৰু হেহতীয়া সংখ্যা অনুসৰি 298 এনডিএ লাভ কৰা বা অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা 298 দেশৰ 298 আসনত 298 খন আসনত এনডিএ অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে আনহাতে কংগ্ৰেছ আৰু সহযোগী দলসমূহৰ যি এই ইণ্ডিয়াই বৰ্তমান 227 খন লোকসভা আসনত অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে চৰকাৰ বিজেপিয়ে যে গঠন কৰিব এই কথা কিন্তু একে আখাৰে পোনছাতে কৈ দিয়াটো এই মুহূৰ্তত একেবাৰে সম্ভৱ হৈ থকা নাই আমি যদি বিভিন্ন ৰাজ্যলৈ চাওঁ আৰু এই বিভিন্ন ৰাজ্যসমূহৰ কথা ক'বলৈ যাওঁতে আৰু ভাৰতবৰ্ষৰ 543 খন লোকসভা আসনৰ এই যে লোকসভা নিৰ্বাচন কোৱা হয় যে উত্তৰ প্ৰদেশৰ যি 80 খন সিট এই 80 খন সিটেই আসলতে ভাৰতবৰ্ষৰ যি লোকসভাৰ ৰাজনীতি নিৰ্ণয় কৰে আৰু এই লোকসভাৰ বিগত 14 আৰু 19 এই দুটাকৈ লোকসভা নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভাল ফলাফল দেখুৱাইছিল কিন্তু এইবাৰ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মাজত যি মিত্ৰতা হ'ল যিটো ইণ্ডিয়া হিচাপে তেওঁলোকে অৱতীৰ্ণ হ'ল আৰু তাৰ ফল তেওঁলোকে লাভ কৰিছে আৰু এই ফলাফলে সমগ্ৰ দেশৰ যি ৰাজনৈতিক মহলক যথেষ্ট আশ্চৰ্যচকিত কৰি তুলিছে আৰু উত্তৰ প্ৰদেশৰ 80 খন আসনৰ ভিতৰত এতিয়ালৈকে এনডিএ মাত্ৰ 35 খন আসনতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে ইণ্ডিয়াই এক প্ৰকাৰ চমক দেখুৱাইছে আৰু চমক দেখুৱাই তেওঁলোকে এই মুহূৰ্তলৈকে উত্তৰ প্ৰদেশৰ 80 খন আসনৰ ভিতৰত 44 খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এয়া কিন্তু ভাৰতবৰ্ষৰ ৰাজনীতিৰ বাবে বিৰোধী দলৰ বাবে যথেষ্ট ইতিবাচক বাৰ্তা যদিওবা এক্সিট পোল বা বিভিন্ন সময়ছোৱাত বিজেপি তৰফৰ পৰা কংগ্ৰেছ মুখ ভাৰত বা বিৰোধী নিশ্চিন্ন হৈ যোৱা বুলি ভাবি থকা হৈছিল কিন্তু হেহতীয়া ফলাফলে জনসাধাৰণ যে বিজেপিৰ এই ৰাম মন্দিৰ বা ধৰ্মৰ ৰাজনীতিত 100% বিশ্বাস কৰি থকা নাই তেওঁলোকে যে উন্নয়ন বা অন্যান্য বিষয়সমূহক গুৰুত্ব দিবলৈ আগবাঢ়িছে এই কথা কিন্তু ফলাফলে দেখুৱাইছে আমি মধ্যপ্ৰদেশলৈ গৈছো মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ আছে আৰু বিজেপিয়ে কিন্তু তাত ভাল ফলাফল দেখুৱাইছে আৰু বিজেপিয়ে মধ্যপ্ৰদেশত 29 খন আসনৰ ভিতৰত 29 খনতে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ তাত শূন্য গুজৰাটৰ 24 খনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আনহাতে ৰাজস্থানত 14 খনত অগ্ৰগতি লাভ কৰিছে আনহাতে মহাৰাষ্ট্ৰৰ 48 খন আটাইতকৈ আন এক লক্ষণীয় বিষয় হ'ল মহাৰাষ্ট্ৰ আৰু আমি জানো যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন যি কংগ্ৰেছৰ আৰু কংগ্ৰেছ এনচিপি শিৱসেনাৰ চৰকাৰ আছিল আৰু এই চৰকাৰ একনাথ সিন্ধে নেতৃত্বত যি শিৱসেনা গোট ভাঙি আহিছিল আৰু বিজেপিয়ে লগ হৈ তাত চৰকাৰ গঠন কৰিছিল আৰু চৰকাৰ গঠন কৰাৰ পিছত এতিয়া কিন্তু মহাৰাষ্ট্ৰৰ জনতাই সেই চৰকাৰ বা সেই যেটো তেওঁলোকৰ বিৰুদ্ধে ৰায় দিয়া পৰিলক্ষিত হৈছে আৰু 48 খন মহাৰাষ্ট্ৰৰ লোকসভা আসনৰ ভিতৰত ইণ্ডিয়া যি জোটবন্ধন শিৱসেনা কংগ্ৰেছ এনচিপি তেওঁলোকে লগ হৈ 30 খনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তলৈকে আনহাতে এনডিএ এই মহাৰাষ্ট্ৰৰ 48 খন আসনৰ ভিতৰত মাত্ৰ 17 খন আসনতে অগ্ৰগতি লাভ কৰিছে অন্যান্য আন দলসমূহে এখনত অগ্ৰগতি লাভ কৰিছে হাৰিয়ানাৰ 10 খনৰ ভিতৰত 50-50 বুলি ক'ব লাগিব বিজেপিয়ে 6 খনত আৰু কংগ্ৰেছে বা ইণ্ডিয়া যি জোটবন্ধনে ইণ্ডিয়াৰ তৰফৰ পৰা 4 খনত অগ্ৰগতি লাভ কৰিছে হাৰিয়ানাত সেই দিল্লীৰ ফলাফল অকমান বিজেপিৰ পক্ষে আছে এই মুহূৰ্তলৈকে 7 খন আসনৰ ভিতৰত দিল্লী 7 খন আসনৰ ভিতৰত বিজেপি 7 খনতে অগ্ৰগতি লাভ কৰি আছে তামিলনাডুত কিন্তু ইণ্ডিয়াৰ বাবে অতি ভাল ফলাফল দেখা গৈছে আৰু তামিলনাডুত 39 খন আসনৰ ভিতৰত ইণ্ডিয়াই 38 খন আসনত তাত বিজেপি প্ৰায় নিশ্চিন্ন মাত্ৰ এখন আসনৰ অগ্ৰগতি লাভ কৰিছে তাৰ বিপৰীতে কিন্তু ইণ্ডিয়াই 38 খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকত যিকোনো এটা কথা হয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল তাত কিন্তু বিজেপি বা এনডিএ
নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ তৰফৰ পৰা তেওঁলোকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে 28খন আসনৰ ভিতৰত 18খনতে NDA অগ্ৰগতি লাভ কৰিছে আনহাতে কংগ্ৰেছে তাৰ 10খনত অগ্ৰগতি লাভ কৰিছে আনহাতে পঞ্জাৱত বিজেপিৰ ফলাফল বেয়া পঞ্জাৱৰ 13খন মুঠ আসন আৰু পঞ্জাৱৰ 13খন আসনৰ ভিতৰত কংগ্ৰেছ দলে 7খন আসনত আপ দলে আম আদমি পাৰ্টিয়ে 3খনত আৰু অন্যান্য 3খনত কিন্তু বিজেপিয়ে তাতে এতিয়ালৈকে তেওঁলোকৰ যিটো খাতা খুলিব পৰা নাই যেটো কোৱা হয় এটা খাতা খুলিব পৰা নাই আৰু পঞ্জাৱত এতিয়ালৈকে তেওঁলোকৰ শূন্য হিমাচল প্ৰদেশৰ 4খন আসনৰ ভিতৰত বিজেপিৰ ভাল বিজেপি 100% যে 4খনৰ ভিতৰত 4খনতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু এয়া হ'ল শেহতীয়া অসমৰ ভাৰতবৰ্ষৰ যেটো লোকসভা নিৰ্বাচন 2024ৰ ফলাফলৰ শেহতীয়া ৰূপৰেখা আৰু শেহতীয়া ৰূপৰেখা অনুসৰি 298খন আসন এতিয়ালৈকে NDA লাভ কৰিছে আনহাতে 227খন আসন ইণ্ডিয়া ডেভেলপমেণ্টেল অগ্ৰগতি লাভ কৰি আছে আৰু ইয়াৰ ফলত যি TDP তেলেগু দেশম পাৰ্টি এটা সময়ত শেষ হৈ যোৱা বুলি ভাবা হৈছিল অন্ধ্ৰপ্ৰদেশত আৰু আচৰিতভাৱে বিধানসভাত তেওঁলোকে 125খন আসনৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তেলেগু দেশম পাৰ্টিয়ে আৰু এনে ক্ষেত্ৰত বিভিন্ন সংবাদ ওলাইছে যে কৰবাত ইণ্ডিয়ান ডেভেলপমেণ্ট এণ্ড ইনক্লুচিভ বিৰোধী দলৰ তৰফৰ পৰা নীতিশ কুমাৰৰ যি JDU বা অন্ধ্ৰপ্ৰদেশৰ যি তেলেগু দেশম পাৰ্টি চন্দ্ৰবাবু নাইডুৰ লগত তেওঁলোকৰ কুমাৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি এই ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ এটা কিন্তু কুচকাৱা চলি আছে কোৱা হৈছে এই সংবাদ কিমান দূৰ সত্য অৱগত নহয় কিন্তু যি এনচিপিৰ যি মূল দলৰ যিটো নেতা শৰদ পাৱাৰে ইতিমধ্যে নীতিশ কুমাৰৰ সৈতে যোগাযোগত থকা বুলি কোৱা হৈছে আৰু চন্দ্ৰবাবু নাইডুৰ সৈতেও যোগাযোগত থকা বুলি কোৱা হৈছে ক'ব নোৱাৰি যদি ইণ্ডিয়াৰ বাকী দলসমূহে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী হিচাপে নীতিশ কুমাৰক সমৰ্থন কৰে নীতিশ কুমাৰৰ দল নিশ্চিতভাৱে অহাৰ এক সম্ভাৱনা কৰবাত থাকে আৰু যেহেতু NDA হয়তে পূৰ্বতে আছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত বিৰোধী দলৰ সৈতে আছিল তেলেগু দেশম পাৰ্টি আৰু হেওঁতে পুনৰ তেলেগু দেশম পাৰ্টি বিজেপিৰ সৈতে লগ লাগিছিল তেনে ক্ষেত্ৰত ইণ্ডিয়াৰ সৈতে এটা সম্পৰ্ক আছিল তেনে ক্ষেত্ৰত তেলেগু দেশম পাৰ্টিয়ে TDPয়ে বা চন্দ্ৰবাবু নাইডুৰ দলে এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত কেন্দ্ৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত যেহেতু কোৱা হৈছে যে ইণ্ডিয়াৰ তৰফৰ পৰা দুইটা দলৰ সৈতে তেওঁলোকৰ কথা বতৰা চলি থকা বুলি কোৱা হৈছে কথা বতৰাই কি ৰূপ লয় কাৰণ তেওঁলোকক যদি গুৰুত্বপূৰ্ণ পদবী দিয়া হয় গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব দিয়া হয় তেনে ক্ষেত্ৰত কিবা কাৰণত তাত কংগ্ৰেছৰ বা যেটো ইণ্ডিয়াৰ চৰকাৰ হোৱাৰ বাটকিতে এই মুহূৰ্তত যেটো কথা কালিলৈকে আচৰিত যেন লাগিছিল ৰাতিপুৱালৈকে এই যদিও বা এই মুহূৰ্তলৈকে এক প্ৰকাৰ NDA চৰকাৰ হোৱাটোই নিশ্চিত হৈ আছে যেহেতু তেওঁলোকৰ মেজিক ফিগাৰ 272ৰ ওপৰত ভালেখিনি আসন তেওঁলোকৰ আছে 298 আছে কিন্তু ৰাজনীতি যেহেতু ক'ব নোৱাৰি কোনোবাক বেছি সুযোগ দিয়াৰ বা বেছি সুযোগ বা ডাঙৰ এটা পদ পোৱাৰ লগে লগে কিন্তু কৰবাত ইফালে হৈ যাব পাৰে আৰু যেহেতু পাল্টুৰাম বুলি নাম আছে আমাৰ নীতিশ কুমাৰ কিন্তু ইণ্ডিয়াৰ পক্ষলৈ অহাৰ কৰবাত সম্ভাৱনা থাকিবও পাৰে গতিকে শেহতীয়া খবৰ এইটো আৰু এইখিনি বাৰ্তাৰে মই মৰম কুমাৰী ডেমক্ৰেচি লেবৰ ষ্টুডিঅ'ৰ পৰা ৰাজনীতিৰ লোকসভা নিৰ্বাচন 2024ৰ শেহতীয়া ফলাফল আগবঢ়াই বিদায় লৈছোঁ খন্তেক পিছতে আমি আৰু আন কিছুমান সংবাদ আপোনালোকৰ বাবে লৈ আহিম তেতিয়ালৈকে বিদায় লৈছোঁ নমস্কাৰ